हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 9 জেনারেল সায়েন্সৰ চেপ্টাৰ 5 জীৱৰ মৌলিক একক। এই চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট অৰ এক্সপেক্টেড কোৱেশ্চন আজি আমি এই ভিডিঅ'টো তোমালোকৰ কাৰণে আনিছো। ইতিমধ্যে আমি ক্লাস 9ৰ কাৰণে এমসিকিউ সিৰিজ ষ্টাৰ্ট কৰিছো আৰু এমসিকিউ সিৰিজৰ ভালেকেইটা ভিডিঅ' আমি ইউটিউবত আপলোড কৰিলো। যদি কোনোবাই সেই ভিডিও কেইটা চোৱা নাই তোমালোকে প্লেলিস্ট ভিজিট কৰি চাব পাৰা। আজি আমি নতুনকৈ তোমালোকৰ কাৰণে এটা সিৰিজ লৈ আহিছো। এইটো হল ইম্পৰ্টেন্ট অৰ এক্সপেক্টেড কোৱেশ্চনৰ সিৰিজ। যেই সিৰিজটো আমি তোমালোকক পৰীক্ষাৰ আগলৈকে দি যাম আৰু প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেন্ট অৰ এক্সপেক্টেড কোৱেশ্চন আমি তোমালোকক দি যাম। যিবোৰ তোমালোকে যদি ফলো কৰি যোৱা বা সেইবোৰ কোৱেশ্চন যদি তোমালোকে পঢ়ি যোৱা তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হ'বা। এতিয়া আজি ভিডিওটোত মই তোমালোকক কোৱেশ্চন বোৰ্ড দেখাই দিম আৰু এনসাৰ বোৰ্ড নিদিও। আৰু তোমালোকক মই আগৰ ভিডিওটো কৈছো যে ক্লাস 9ৰ কাৰণে যিমানখিনি কন্টেন্ট লাগে আমি তোমালোকক আমাৰ এই চেনেলটোতে পঢ়াই দিম। তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এটা নতুন সিৰিজ লৈ আহিম সেটো মই আজি কৈ দিছো যে আমি ইউনিট টেষ্টৰ পেপাৰ কেইটামান আমাৰ লগত আছে। সেই কোৱেশ্চন পেপাৰবোৰৰ সলিউশনটো আমি তোমালোকক আমাৰ চেনেলত লৈ আহিম। সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো। 1 নম্বৰ কোৱেশ্চন দিয়া আছে, কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। তো কোষ কোনে আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল এটো লিখিব কৈছে। তো আমি জানো কোষ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ কৰিছিল এটুকুৰা কৰ্কৰ পাতল সেট পৰীক্ষা কৰিছিল। তাৰ পৰা তেওঁলোকে কোঠালি দেখা পাইছে, সেই কোঠালিটোক তেওঁ কোষ বুলি নাম দিছিল। সো আজি মই তোমালোকক কোনো ধৰণৰ উত্তৰ দিয়া নাই, অনলি কোৱেশ্চন বোৰ দি দিছো। 2 নম্বৰ কোৱেশ্চনটো চোৱা, এইটোটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে কোষাবৰণখনক কিয় অৰ্ধবদ্ধ আৱৰণ বুলি আখ্যা দিয়া হয়। সো এইটো কোৱেশ্চন তোমালোকে ভালকৈ পঢ়িবা যে কিয় কোষাবৰণখনক অৰ্ধবদ্ধ আৱৰণ বুলি আখ্যা দিয়া হয়। এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। এইটো এটা তোমালোকৰ এক্সপেক্টেড কোৱেশ্চন হয়। সো তোমালোকে এইটো পঢ়িবা যে লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। এইটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষৰ অভ্যন্তৰৰ কোষ প্ৰোটিন সংশ্লেষণ সংঘটিত হয়। তো এইটো কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোনটো কোষ অঙ্গাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়। যে আমি জানো কোনটো কোষৰ শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়, মানে কোনটো কোষ অঙ্গাণুক কোষৰ শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। এইটো আমি আগৰ এমসিকিউ কোৱেশ্চনটোত কৰিছিলো যে মাইট্ৰকন্ড্ৰিয়া। এতিয়া কিয় এইটো আমাক সুধিছে। এতিয়া তোমালোকক এই কোৱেশ্চনটো এনেকৈ নাহি অলপ ব্লেক ধৰণে আহিব পাৰিলহেঁতেন। কেনেকৈ দিব যে মাইট্ৰকন্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। সো তোমালোকে এই কোৱেশ্চনটোৰ তলতে তোমালোকে লিখি লবা যে মাইট্ৰকন্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। আৰু তোমালোকে এই কোৱেশ্চনবোৰ এটা তোমালোকৰ বহি বনাই লবা, তাত তোমালোকে ধুনীয়াকৈ লিখি যাবা। আশা কৰো এই কোৱেশ্চনটো আৰু কেনেকৈ আহিব পাৰে তোমালোকে বুজি পালা। 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে। তো এইটো এটা বহুত এক্সপেক্টেড অৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে এইটো ভালকৈ চাবা। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, আশ্ৰুতি কি। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰ পিছত তোমালোকে 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষক কিয়, এইটো কোষক হ'ব হা, তো হেয়া আছে তোমালোকে কোষক লিখিবা। কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। এইটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে দিব পাৰে। তোমালোকে এইটো কোৱেশ্চন ভালকৈ চাবা। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষৰ কোষাবৰণখন ফাটি গলে কি হ'ব। এইটো কোৱেশ্চন তোমালোকে ভালকৈ চাবা। তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। আৰু ইয়াতে তোমালোকে আৰু এটা কোৱেশ্চন চাব পাৰা যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তোমালোকে পাৰ্থক্যটো চাব পাৰা। 11 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, 11 নম্বৰ কোৱেশ্চনত মই তোমালোকক চমুটুকা ৰাখিছো বেসিক্যালি। তো ইয়াৰ 1 নম্বৰ চমুটুকা ৰাখিছো মই কোষ কেন্দ্ৰ আৰু বি নম্বৰ, এইটো বি নম্বৰ হ'ব হা, এইটো উঠা নাই, বি নম্বৰ হ'ব, এইটো হ'ব বি নম্বৰ। আৰু বি নম্বৰটো ৰাখিছো মই মাইট্ৰকন্ড্ৰিয়া।
তো চমু টোকা লিখিব আহিব পাৰে কষ কেন্দ্ৰ আৰু মাইট্ৰকেন্দ্ৰিয় যদিও চমু টোকা নাহে তাৰ ভিতৰৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব সো কষ কেন্দ্ৰ আৰু মাইট্ৰকন্ড্ৰিয়া যেটো টপিক আছে সেই টপিকটো তোমালোকে ভালকৈ পঢ়িবা এই দুটা টপিকৰ পৰা বহুত কোৱেশ্চন তোমালোকৰ আহিব পাৰে স্পেশালি তোমালোকে মাইট্ৰকন্ড্ৰিয়া টপিকটো ভালকৈ পঢ়িবা এইটো টপিক তোমালোকে নেৰিবা ইয়াৰ পৰা তোমালোকে হয়তো হট কোৱেশ্চন পাবা নহলে বট কোৱেশ্চন পাবা যিকোনো এটা কোৱেশ্চন তোমালোকে পৰীক্ষাত পাবা সো তোমালোকে এইটো কোৱেশ্চন তোমালোকে নেগলেক্ট নকৰিবা তোমালোকে মাইট্ৰকন্ড্ৰিয়া চমু টোকাটো পঢ়ি লবা আৰু সেই টপিকটোৰ আন্ডাৰত যিমানখিনি বস্তু আছে তোমালোকৰ বুকত প্ৰত্যেকটো বস্তু তোমালোকে পঢ়ি লবা 12 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে লাইসোজমক দেশ বুলি কোৱা হয় তো লাইসোজমক কি বুলি কোৱা হয় লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় তো মনত ৰাখিবা লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় তাৰ পিছত তোমালোকে 13 নম্বৰ কোৱেশ্চনটো চোৱা কোষাবৰণ দেশ ভেদ্য আবৰণ তো কি হ'ব কোষাবৰণ কি হ'ব কোষাবৰণ অৰ্ধভেদ্য আবৰণ তো ইয়াত তোমালোকে কি লিখিবা অৰ্ধভেদ্য আবৰণ অৰ্ধ লিখিবা নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয় এইটো তোমালোকৰ ভিতৰৰ কোৱেশ্চন হয় তোমালোকৰ প্ৰশ্নাৱলীতো নাই আৰু তোমালোকৰ অনুশীলনীতো নাই এইটো তোমালোকৰ এটা ভিতৰৰ কোৱেশ্চন হয় যে ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয় সো এইটো কোৱেশ্চন তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় দিয়া আছে গলজি সংঘ বা ৰাইবোজম বা মাইট্ৰকন্ড্ৰিয়াক তো মই বাৰবাৰ কলো যে কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় মাইট্ৰকন্ড্ৰিয়াক তো ইয়াৰ উত্তৰটো কি হ'ব মাইট্ৰকন্ড্ৰিয়া নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় মই এতিয়া তোমালোকক কলো যে লাইসোজমক কি বুলি কোৱা হয় আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় আগৰ কোৱেশ্চনটো খালি ঠাইটো মই কৈ দিলো যে লাইসোজমক আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় তো ইয়াতে দিছে আত্মঘাতী মোনা আখ্যা দিয়া হয় এ নম্বৰ দিয়া আছে মাইট্ৰবটিক বা গলগি সংঘ বা লাইসোজম তো ইয়াৰ উত্তৰটো কি হ'ব লাইসোজম তো আজি আমি তোমালোকৰ আগত এই 16টা কোৱেশ্চন তোমালোকক আমি দেখাই দিলো আৰু এই কোৱেশ্চনবোৰ তোমালোকে যদি প্ৰেক্টিস কৰি যোৱা তেনেহলে তোমালোকে পৰীক্ষাত বহু কোৱেশ্চন আহিব বুলি আমি আশা ৰাখিছো আৰু এইবোৰ কোৱেশ্চন আমি তোমালোকক এনালাইসিস কৰি এইবোৰ কোৱেশ্চন তোমালোকক দিছো যদে মদে আমি তোমালোকক কোৱেশ্চনবোৰ দিয়া নাই তোমালোকক এইবোৰ আমি ভাল ভাল কোৱেশ্চন ৰাখিছো সো তোমালোকে এই কোৱেশ্চনবোৰ যদি পঢ়ি যোৱা আমি আশা ৰাখিছো বহু কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে সো আশা কৰম আজি ভিডিওটো তোমালোকে ভাল পালা আৰু এই সকলোবোৰ কন্টেন্ট তোমালোকে পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো